আপুনি সিম চলায় নেকি? আপুনি কি এয়ারটেল, জিও, ভিআই, বিএসএনএল সিম চলায় নেকি? আজি এটা ইম্পর্টেন্ট কথা লৈ আহিছোঁ। যদি আপোনালোকে সিম চলায় তেতিয়াহ'লে সেই সিমখন আপোনাৰ নামত আছে নেকি? আপোনালোকে কেনেকৈ পৰীক্ষা কৰিব সেই সিমখন আপোনাৰ নামত আছে নেকি? চব বন্ধুসকল, আপোনালোকে এটা কথা মনত ৰাখক যে আজিকালি যদি আপুনি বেলেগ এটা নম্বৰত ফোন মাৰি দিয়ে তেতিয়াহ'লে বেলেগ নম্বৰত ফোন মাৰাৰ পিছত কিন্তু বেলেগ এটা নাম আহিব। সেই নামটো আপোনাৰো হ'ব পাৰে, বেলেগ নামো হ'ব পাৰে। বহুতে কিন্তু এই নামটোক লৈ দোকানীৰ সৈতে ঝগড়া কৰি থাকে, কাৰণ সিহঁতে ভাবিছে যে এয়া সেই কাষ্টমাৰজনৰ লগত কিবা খেলি মেলি বা গণ্ডগোল হৈছে। গতিকে এই ইনফৰমেশ্যন আজি আপোনালোকক জনাব বিচাৰোঁ যে যদি আপোনালোকে সিম চলাই আছে বা নতুনকৈ এখন সিম লৈছে, লাগিলে এয়াৰটেল হওক, ভিআই হওক, জিঅ' হওক, যিকোনো সিম এখন লৈছে, সিমখন লোৱাৰ পাছত যদি আপুনি ফোন মাৰিলে বেলেগ মোবাইলত আপোনাৰ নামটো নাহে, বেলেগৰ নাম আহে, তেতিয়াহ'লে হয়তো আপোনালোকে বহুতে ভাবিব পাৰে যে এয়া আপোনাৰ নামত উঠা নাই। বন্ধুসকল, এই বিষয়ে হয়তো আপোনালোকে নাজানিব পাৰে। চাওক, যদি আপোনালোকে সঠিক আপোনাৰ নামটো জানিব বিচাৰে তেতিয়াহ'লে আপুনি ক'ত কি কৰিব লাগিব? চব বন্ধুসকল, এনেকুৱা আজিকালি বহুতো হৈ আছে। আপোনালোকে সিম লৈছে, ঠিকেই আছে, কিন্তু সিম লোৱাৰ পাছত দেখা গৈছে আপোনাৰ নামত নাই, বেলেগৰ নামত ফোন মাৰিলে বেলেগৰ নাম দেখুৱাই দিয়ে। এইটো কিন্তু সঁচা নহয়, এয়া সঠিক নহয়। কাৰণ ট্ৰু কলাৰ নামে এটা এপ আছে, আপোনালোকে বহুতেই জানে। এয়া ইণ্ডিয়ান এপ নহয়, এয়া হৈছে বেলেগ দেশৰ এপ। গতিকে ইণ্ডিয়াৰ বেছিভাগ মানুহে এই এপটো ইউজ কৰে। আৰু এই ট্ৰু কলাৰত যদি আগতে কোনোবাই আপোনাৰ নাম্বাৰটো ইউজ কৰিছিলে তেতিয়াহ'লে সেই কাষ্টমাৰে কি কৰিছিলে, এই ট্ৰু কলাৰত বেলেগ নাম এটা দি ছেভ কৰি থৈছিল। তাৰ পাছত সেই নাম্বাৰটো সেই আগৰ কাষ্টমাৰজনে কি কৰিছিল, চলোৱা নাছিল। 3 মাহ 6 মাহ যদি আপুনি সিমখন নচলায় তেতিয়াহ'লে সিমখন আৰু আপোনাৰ নামত নাথাকে। সিমখন আপোনাৰ নামৰ পৰা কাটি দিয়া হয়। সিম কোম্পানীয়ে কি কৰে, আপোনাৰ নামৰ পৰা সিমখন সেই নাম্বাৰটো কাটি দিয়ে সেই মানুহজনৰ পৰা। তাৰ পাছত যদি আপুনি নতুনকৈ এখন সিম ল'বলৈ গৈছে, দোকানত গৈছে, সিম লৈছে, সিম লোৱাৰ পাছত চাব বেলেগ এটা নাম আহিছে। গতিকে তাৰমানে কথাটো হ'ল, আপোনাৰ সিমত যিটো নাম আহিছিল এই নামৰ মানুহে আগত সিমখন চলাইছিলে আৰু ট্ৰু কলাৰত গৈ ছেভ কৰি থৈছিলে। এয়া সঠিক তদন্ত নহয়। আপোনাৰ নাম্বাৰটো আপোনাৰ নামত আছে নে নাই এয়া চেক কৰিবলৈ আপুনি নিজেই চেক কৰিব পাৰিব। কেনেকৈ? এই ইনফৰমেশ্যনটো জনাবৰ বাবে আজিৰ এই ভিডিঅ', যাতে আপোনালোকে সঠিক হিচাপে আপোনাৰ নামটো চাব পাৰে আৰু দোকানীৰ সৈতে যাতে আৰু ঝগড়া নহয়, দোকানদাৰৰ লগত যাতে কাজিয়া ফাচাদ নহয়, এই কাৰণে আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰথমে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰক, কাৰণ আজিকালি বহুত এনেকুৱা হৈ আছে। সাধাৰণ মানুহে নজনাৰ কাৰণে দোকানদাৰৰ সৈতে কাজিয়া ঝগড়া ফাচাদ লাগি থাকে, কাৰণ ভাবি থাকে যে এই সিমখন সেই কাষ্টমাৰজনৰ নামত উঠাই দিয়া নাই। চাওক, সিম এখন ল'লে আপোনাৰ বাধ্যতামূলক আধাৰ কাৰ্ড দিবই লাগিব। আধাৰ কাৰ্ড দিলেহে আপুনি সিম ল'ব পাৰিব, বা ভোটাৰ ID, পান কাৰ্ড এইবিলাক দিলেহে আপুনি সিম এখন ল'ব পাৰিব। এতিয়া আপুনি নামত কেনেকৈ চেক কৰিব? চাওক, ষ্টেপ 1, আপোনালোকে আপোনালোকৰ নিজৰ এলেকাত থকা ৰিটেইলাৰ আছে, দোকানদাৰ আছে, সেইসকলক গৈ ক'ব, আপোনাৰ নাম্বাৰটো দিব আৰু কৈ দিব যে এই নাম্বাৰটো চেক কৰি দিয়ক যে এইটো কাৰ নামত আছে সঠিক। তেতিয়াহ'লে সিহঁতে জানিব পাৰিব। 1 নম্বৰ ষ্টেপ এইটো। আৰু 2 নম্বৰ আৰু এটা ষ্টেপ যিটো আছে, এইটো সহজ ষ্টেপ। আপুনি নিজেই ফ'ল' কৰিলে আপুনি নিজেই আপোনাৰ নিজৰ সিমখন চেক কৰিব পাৰিব আপোনাৰ নিজৰ মোবাইলতেই। কেনেকৈ? আপুনি প্লে ষ্ট'ৰৰ পৰা বা গুগলত চাৰ্চ কৰি আপুনি যিখন সিম চলাই আছে, যি কোম্পানীৰ সিম চলাই আছে, ভিআই, জিঅ', এয়াৰটেল, বিএছএনএল, যিয়েই নহওক, প্ৰত্যেকটা সিমৰ এপ উপলব্ধ আছে প্লে ষ্ট'ৰত বা গুগল ইণ্টাৰনেটত। চাৰ্চ কৰিলে আপোনালোকে সেই এপটো পাব। এই এপ্লিকেশ্যনত গৈ
এয়াৰটেল হ'লে এয়াৰটেল থেংকছ এপ ডাউনলোড দিব, জিঅ' হ'লে মাই জিঅ' এপ ডাউনলোড দিব, আৰু যদি VI হয় তেতিয়াহ'লে VI এপ লিখি আপোনালোকে চাৰ্চ কৰি এপটো ডাউনলোড দিব। তেতিয়া আপোনাৰ সেই চিমৰ নাম্বাৰটো লগ ইন কৰিব, নাম্বাৰত এটা OTP আহিব, OTP দি লগ ইন কৰিব। লগ ইন কৰাৰ পাছত আপোনালোকে সঠিককৈ জানিব পাৰিব এই চিমখন আপোনাৰ নামত আহিছে নে নাই। যদি দেখে বেলেগৰ নামত আহিছে তেতিয়াহ'লে আপোনালোকে ভাবিব এয়া চিমখন বেলেগৰ নামৰ চিম। যদি দেখে আপোনালোকৰ নামত আহিছে তেতিয়াহ'লে আপোনাৰ নামত সঠিক যিটো নাম এইটোই শ্ব' কৰিব এপ্লিকেশ্যন কেইটাত। বন্ধুসকল, এই ইনফৰমেশ্যনটো বহুত জৰুৰী হৈছে আজি। বন্ধুসকল, এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰি দিয়ক ৰাইজক। যদি আপোনালোকৰো মন্তব্য দিবলৈ আছে তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকৰ মন্তব্যখিনি লিখক যে সঁচাকৈ আপোনাৰ নামটো ফোন মাৰিলে বেলেগৰ মোবাইলত বেলেগ নাম দেখুৱাই নেকি। যদি দেখুৱাই তেতিয়াহ'লে আজিয়েই এই কামটো কৰি চাওক, চিমখন আপোনাৰ নামত আছে নেকি বেলেগৰ নামত আছে। খুদা হাফিজ, ধন্যবাদ। জয় আই অসম।